নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি খুব ধুনীয়া সৰু সৰু গাড়ী দুখন লৈ আহিছোঁ। আপোনাৰ এল্টো 800 দুইখন। প্ৰথমে এখনকৈ ধুনীয়াকৈ দেখুৱাই গৈছে। এবাৰ এখন চাই লওক। প্ৰথমতে 2016 চনৰ গাড়ী, একদম ধূপ চাই লওক ধুনীয়াকৈ। খুব ধুনীয়া কণ্ডিশ্যন আছে। টায়াৰ নতুন, ব্ৰেণ্ড নিউ টায়াৰ। সৰু গাড়ী ক'তো স্পট নাই। আহক এবাৰ ইণ্টেৰিয়ৰটো চাই লওক। প্ৰথমতে চিট কভাৰ লাগি আছে, AC আছে, পাৱাৰ ষ্টেৰিং আছে, আৰু গাড়ী খুব কম চলিছে। দেখুৱাই দিছোঁ মই লাগিলে কিলোমিটাৰ 55,000 চলিছে গাড়ী। এবাৰ এইটো চাই লওক মাজৰ চিটটো। চাই লওক সম্পূৰ্ণ চিল আছে দৰ্জা চৰ্জাবিলাক। তললৈকে দেখুৱাই দিম। ডিগ্ৰীটো দেখুৱাই দিছোঁ এবাৰ। সম্পূৰ্ণ চিল আছে বডি। স্পেয়াৰ টায়াৰ ভাল হৈ আছে। এদিন দুদিন ইউজ কৰিছিলে মাত্ৰ। আৰু গাড়ী সম্পূৰ্ণ ফ্ৰেছ হৈ আছে। এইটো চাইডৰ পৰা চাই লওক ধুনীয়াকৈ। টায়াৰ নতুন। আপোনাৰ টায়াৰ 5টা টায়াৰ ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে, স্পেয়াৰ চকা লাগে। একবাৰ বনেটটো চাই লওক ইঞ্জিনটো। সম্পূৰ্ণ চিল আছে। বনেট চক, এপন চক, বেটেৰী নতুন, আৰু গাড়ী ক'তো আজিলৈকে নট এটাও খোলা নাই। খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ী। প্ৰাইচকেইটা মই লাষ্টত ক'ম বাৰু। এতিয়া এইখন গাড়ী এবাৰ চাই লওক। এইখনো একে 2016 চনৰ এল্টো 800 ব্লু কালাৰ। চাই লওক গাড়ী এপাক চাৰিফালে চাই লওক। এইখনৰ টায়াৰ চায়াৰ মোটামুটি ধুনীয়া হৈ আছে কণ্ডিশ্যন। এবাৰ ভিডিঅ'টো চাই লওক। চিট কভাৰ নতুন। তাৰ দৰ্জা চাই লওক। সম্পূৰ্ণ চিল আছে বডি। তললৈকে দেখুৱাই দিওঁ। পুৰা চিল আছে। এবাৰ ডিগ্ৰীটো দেখুৱাই দিছোঁ মই। চাই লওক পুৰা চিল আছে বডি। টেনশ্যন ল'ব লাগে গাড়ী, একদম টিপ টপ কণ্ডিশ্যন। জাষ্ট তেল ভৰাব লাগে, চলাব লাগে। একো গাড়ীত একো কাম নাই। এইফালৰ পৰা চাই লওক। আপোনালোকে কম সময়ত গাড়ীখন দেখুৱাইছোঁ, যাতে গাড়ীখন চাই পেলাই আপোনালোকে গম পায় কেনেকুৱা কণ্ডিশ্যন আছে গাড়ীখন। যেতিয়া ওচৰলৈ আহিব গাড়ীখন দেখিলে আৰু গম পাব, চলাই মেলি চালে। গাড়ী একো কামেই নাই। এবাৰ ইঞ্জিনটো চাই লওক। অলপ লেতেৰা হৈ আছে ইঞ্জিনটো, কিন্তু সম্পূৰ্ণ চিল আছে। এপন চক, বনেট চক, আৰু বেটেৰী নতুন লাগি আছে। আৰু গাড়ী আপোনাৰ কৰিবলগীয়া কাম একো নাই। আমি ইঞ্চুৰেঞ্চ, পলিউশ্যন ট্ৰেন্সফাৰ কৰাই দিম, নেম ট্ৰেন্সফাৰ। আৰু ফাইনেন্স কৰিলে ফাইনেন্সো কৰিব পাৰিব। আপোনালোক যোন ডিষ্ট্ৰিক্টৰ নহওক, আপোনালোকে যদি ফাইনেন্স কৰে মোক কণ্টেক্ট কৰিব। ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ থাকিব। আৰু এতিয়া প্ৰাইচকেইটা কৈ দিওঁ। এইখন আপোনাৰ 2016 চনৰ গাড়ী। এইখনৰ প্ৰাইচ হ'ব আপোনাৰ 2,52,000 টকা। আৰু এইখন আহিব 2,75,000 টকা। আৰু ট্ৰেন্সফাৰ আমি চব কৰাই দিম। যদি গাড়ীখন যদি ভাল লাগে আপোনালোকে চাব, চাই পেলাই মোক ফোন কৰিব। আৰু মই হোৱাটছআপত আহিলে কথাখিনি ধুনীয়াকৈ বুজাই দিব পাৰিম। আৰু ভিডিঅ'বিলাক চাই থাকিব। এনেকুৱা সৰু সৰু গাড়ী আহি থাকিব। আৰু কম সময়ত দেখুৱাই যাতে গাড়ীখন চাই পেলাই আপোনালোকে গম পায়, ভেৰিফাই কৰিব পাৰে কেনেকুৱা কণ্ডিশ্যনত আছে। গতিকে কিছুমান দূৰণি কাষ্টমাৰ থাকে, ধৰি লওক পটকৈ আহি যাব নোৱাৰে। তেওঁলোকে যদি ভিডিঅ'ত চাই গাড়ীখন পচন্দ হয়, তেতিয়াহ'লে মই আপোনাৰ এড্ৰেছ দি দিম, সম্পূৰ্ণ জেগাত আহি যাব পাৰিব। আজিলৈ ইমানে আছিলে। ভিডিঅ'বিলাক চাই থাকিব।